বন্ধুসকল এয়া কাঠমাণ্ডুস্থিত দৰবাৰ স্কুৱেৰ। এয়া দৰবাৰ স্কুৱেৰ মানে হৈছে সেই সময়ৰ মানে পুৰণা দিনৰ নেপালৰ ৰজা মহাৰজাৰ ৰাজপ্ৰাসাদ, কিংছ পেলেচ মানে ৰাজপ্ৰাসাদ। এয়া বাহিৰৰ পৰা কিছু দৃশ্যাংশ দেখুৱাইছোঁ। ভিতৰত যোৱা নাই বাৰু এতিয়ালৈকে আমি। ইয়াত ওচৰতে এইবিলাকৰ বিভিন্ন মন্দিৰ আছে ওচৰে পাঁজৰে। ইয়াতে এনেকুৱা মানে ৰাজপ্ৰাসাদ অৰ্থাৎ দৰবাৰ স্কুৱেৰ বহুকেইটা আছে নেপালত। কাঠমাণ্ডু চহৰত এটা আৰু বেলেগ বেলেগ ঠাইত আছে। বন্ধুসকল এয়া কাঠমাণ্ডুস্থিত দৰবাৰ স্কুৱেৰ। দৰবাৰ স্কুৱেৰ মানে হৈছে সেই পুৰণি দিনৰ ইয়াৰে নেপালৰ ৰজাৰ ৰাজপ্ৰাসাদ মানে পেলেচ, কিংছ পেলেচ ৰাজপ্ৰাসাদ। ইয়াতে দৰবাৰ স্কুৱেৰ বুলি কয়। ইয়াত বৰ্তমান ভিতৰত প্ৰৱেশ কৰাত অলপ মানে কাৰিকৰী অসুবিধা হৈ আছে, মানে কিছু মেৰামতিৰ কাম চলি আছে, সেইকাৰণে ভিতৰত প্ৰৱেশ বৰ্তমান বন্ধ কৰি থৈছে। মানে খুবেই এই 1600 শতিকাৰ এইবিলাক ৰাজপ্ৰাসাদ বুলি জানিবলৈ পাইছোঁ। এয়া দৰবাৰ স্কুলৰ বিশেষ গুৰুত্বপূৰ্ণ কুমাৰী দেৱী থকা স্থান। কুমাৰী দেৱীৰ এয়া মানে থকা এটা বিশেষ ঘৰ। ইয়াতে জীৱন্ত কুমাৰী দেৱী অৰ্থাৎ ভগৱানক সেই ৰজা দিনৰ পৰাই তাৰে মানুহে মানি আহিছিলে। ভক্তসকলে ৰাতিপুৱা সেই কুমাৰীজনীক গৈ পেলাই জীৱন্ত ভগৱান হিচাপে দৰ্শন কৰি তেওঁৰ পৰা আশীৰ্বাদ লয়। আমিও ভগৱানৰ কৃপাত সেই কুমাৰীজনীক গৈ আশীৰ্বাদ লোৱাৰ সুযোগ পাইছিলোঁ। নাযাবা এইফালে, নাযাবা, হ'ব এইফালে নাযাবি। এয়া হৈছে ভক্তপুৰস্থিত এয়া দৰবাৰ স্কুৱেৰ অৰ্থাৎ ৰাজপ্ৰাসাদ। ইয়াত এয়া হৈছে সেই সময়ৰ নেপালৰ ৰজাৰ ৰাজপ্ৰাসাদ, অৰ্থাৎ ইয়াতে দৰবাৰ স্কুৱেৰ বুলি কয়। ইয়াৰে গোটেই এই ঘৰবিলাকৰ ষ্ট্ৰাকচাৰ, যি গাঁথনি ঘৰৰ, ইয়াতে এই কাঠেৰেই বনোৱা। ইয়াতে এই চব খুঁটাবিলাক, এই গোটেই ঘৰটোৰ এই খুঁটাবিলাক বা এই ওপৰৰ অংশবিলাক গোটেই কাঠেৰেই বনোৱা। লগতে এই ফ্ল'ৰত থকা এইবিলাক গোটেই কাঠেৰে বনোৱা। এই পষ্টবিলাক গোটেই কাঠেৰে, কেৱল এই ৱালখনত এই বাকী ৱালবিলাক হ'ল ইটা, সেই সময়ৰ ইটা আৰু বাকী এইবিলাক কাঠ, সম্পূৰ্ণ কাঠেৰেই নিৰ্মিত। এইবিলাক গোটেইবিলাক কাঠ। এই ওপৰৰ চালিত থকা সেইবিলাক কিবা হেৰি আৰু আমাৰ এইটো মাটিৰে নিৰ্মিত কিবা সেই তেনেকুৱা বস্তু নেকি, তেনেকুৱা। বাকী ওপৰৰ অংশটো এইবিলাক কাঠেই হয়, কাঠেৰে নিৰ্মাণ কৰা। আৰু ওপৰত সেয়া কিবা ধাতু, এইখিনি শনে কিজানি নাই, বাকী এইবিলাক তাৰেই অংশ। এয়া চব সেইকাৰণে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোই ঘোষণা কৰিছে। কি সুন্দৰ মানে পৰিৱেশ, কি সুন্দৰ এইবিলাক সৃষ্টি সেই সময়ৰ। লেয়াৰটো কমপ্লিট গ'ল্ড হয়, সোণেৰে নিৰ্মিত। এয়া মানে দৰবাৰ স্কুৱেৰৰ গল্ডেন গেট বঢ়িয়া। আৰু অলপ ইয়াতে বহি বন্ধুসকল, এয়া ভক্তপুৰ দৰবাৰ স্কুৱেৰৰ এয়া গল্ডেন গেট। মানে এই গেটখন চাওকচোন, এই গেটখন গল্ডেন গেট। মানে এই গেটখনৰ যি ওপৰৰ যিটো লেয়াৰ, আপাৰ লেয়াৰটো সোণেৰে মানে নিৰ্মিত। এটা গল্ডেন প্লেটেড ড'ৰ হয়, গল্ডেন প্লেটেড ড'ৰ।